3, 2, 1. Welcome back to my YouTube channel, Cycling Boy Ricky Pointing, guys. আজি পৰা দুপৰীয়া ভিডিঅ'টো আমি আৰম্ভ কৰিব ওলাইছো। মানে দুপৰীয়া মানে কাৰণ আছে মোৰ এটা পাৰ্সেল আহিছে আৰু পাৰ্সেলটো হৈছে একদম ভয়ংকৰ পাৰ্সেল গাইস। আনবক্সিংৰ পাৰ্সেল আৰু কি ক'ব সাইকেলিংৰ এটা মানে বস্তু এটা আহিছে। তো এতিয়া নকও, মই যাওঁ এতিয়া পাৰ্সেলটো ল'বলৈ। অলপ মানে কালী মন্দিৰৰ ওচৰত মানে আহিছিলে, মই গ'লো ডিউটি, পাৰ্সেলটো আহি গ'ল। তো দোকান এটাত থ'ব গৈছিল, মানে তাত থৈ আহিলে। তো এতিয়া যাওঁ পাৰ্সেলটো ল'বলৈ আৰু লৈ কেনে আহি কেনে ঘৰত আকৌ দেখাই আছোঁ গাইছ কেনে। তো লেটছ গো, ব'লক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মেডেলটো ইমান সৰু চাব পাৰে, ক'ৰ পৰা আহিছে ক'ব পাৰে, বেংগালোৰৰ পৰা মানে পাৰ্চেল আহিছিলে। কেইদিনমান আগত আপোনালোকক কৈছিলোঁ মই এথলিট ডেৰ এটা ইভেণ্ট পাতিছিলে অনলাইন। তো অনলাইন পাতিছিলে, মই সেইটোত পাৰ্টিচিপেট কৰিছিলোঁ। আৰু যিহেতু 25 কিলোমিটাৰৰ পৰা 100 কিলোমিটাৰলৈকে মানে চলাব, যিমান চলাব পাৰে তাৰ কথা। তো মই চলাইছিলোঁ 27 কিলোমিটাৰ 1 ঘণ্টাত, মানে টাইমটো অলপ বেছি লাগি গ'ল। সেইকাৰণে আহিল মেডেলটো আৰু আহিছে দুটা চাৰ্টিফিকেটটো ৰুমত আছে মোৰ, আৰু মেডেলটো আছে এইটো। তো থেংক ইউ। কিমান দিন পিছত আহিলে গাইজ ক'ব পাৰিব, এক মাহ হৈ গ'ল চাগে, এক মাহ নহ'লে 25-26 দিন পিছত আহিছে। তো বেংগালোৰৰ পৰা এথলিট ৰেজিষ্ট্ৰেশ্যন ফিজ আছিলে 300 টকা, আৰু চাৰ্টিফিকেট দুটা আৰু মেডেল দুটা আছে। তো লেটছ গো, এতিয়া গৈ খোলোঁ, আনবক্সিঙৰ পৰা বক্সিং কৰোঁ, আৰু কেনেকৈ আছে মেডেলটো কি কথা ব'লক আপোনালোকক দেখাওঁ। আৰু কেনেকৈ লাগে কমেণ্ট বক্সত যাই কমেণ্ট কৰিব গাইজ, কমেণ্ট। তো লেটছ গো, আমি এইটো আনবক্স চাকু এতিয়া কাটা হ'ব আৰু চাওঁ কেনে আছে মেডেলটো। তো লেটছ গো, ব'লক আমি আনবক্সিঙৰ পৰা বক্সিং কৰোঁ গাইজ। মেডেল আহি গ'ল, চাব পাৰে আপোনালোকে। এইটো হয় মেডেলটো, ঝাকাছ দিছে। 300 টকা ৰেজিষ্ট্ৰেশ্যন ফিজৰ কাৰণে চাওক কি দিছে। আৰু ভাৰীও আছে, এনেকুৱা নহয় পাতল বস্তু, একেবাৰে কম পাতল, একদম ভাৰীয়ে নাই। তো চাব পাৰে ইমান ধুনীয়া মেডেল। আৰু এইফালে আছে মোৰ চাৰ্টিফিকেট, তো চাব পাৰে এইফালে এটা চাৰ্টিফিকেট। তো গাইছ আৰু এটা আছে এইফালে। তো দুটা চাৰ্টিফিকেট আৰু দিছে লগত মেডেল। অনলাইন ইভেণ্ট আছিল না, তো সেইকাৰণে অলপ আউটত দেৰি হৈছে, 1 মাহমান লাগিছে, 25-20 দিনমান এনেকুৱা হ'ল। তো লেটছ গো, মেডেলটো কেনেকৈ লাগিছে আপোনাক কমেণ্ট কৰিব, আৰু চাৰ্টিফিকেট দুটা কেনেকৈ লাগিছে কমেণ্ট কৰিব। আজি এনেকুৱা ইভেণ্ট আপোনালোকে কৰিব বিচাৰে, মোৰ কোডটো ব্যৱহাৰ কৰিলে আপোনালোকে পাই যাব 50 টকাৰ পৰা 100 টকাৰ ডিছকাউণ্ট। তো আৰু 3 জুনত আছে অল্ড বাইচাইকেল ডে না, তো সেইদিনাও কিছুমান ইভেণ্ট আছে অনলাইন। তো মই কৰিম সেইবোৰ। তো আপোনালোকে যদি কোনোবা কৰে তো মোৰ লগত কণ্টেক্ট কৰক, মেছেজ কৰক, বা ইউটিউবত গৈ সেইটো ভিডিঅ'ত কমেণ্ট কৰক, মই গোটেইবোৰ কৈ দিম। আৰু মোৰ প্ৰমোট কোডটো আপোনালোকক ব্যৱহাৰ কৰিলে পাব 50 টকা ফ্ৰী। আগত আছিলে আমাৰ 4টা মেডেল, মোৰ মানে 4টা মেডেল, তো এতিয়া আৰু এটা যাব 5টা। আৰু চাৰ্টিফিকেট আছিলে আগতে 18-19 হ'ব, এতিয়া আৰু 2টা হৈ গ'ল, মানে 21 গাইজ, 21 চাৰ্টিফিকেট, চাইকেলিং চাৰ্টিফিকেট, অনলি চাইকেল, আৰু বেলেগ একো নাই। আৰু এতিয়া এইটো এটা মেডেল, আৰু এটা 4টা মেডেল, তো হৈ গ'ল 5টা মেডেল গাইজ। কিবাতো এটা কৰিছোঁ গাইজ চাইকেল লৈ, তো সেইটোৱে ভাল লাগিল মনত, মানে কিবা এটা কৰিছোঁ আৰু। তো সেইটো ইয়াত লগাই দিওঁ আৰু ব'লক। বাই, ভিডিঅ'টো কেনেকৈ লাগে কমেণ্ট বক্সত কমেণ্ট কৰিব, আৰু এটা লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব গাইজ কৰি দিব। তো লেটছ গো।